আজি বন্তি শইকীয়া দত্ত আৰু জোনালী মহন্ত দুয়োগৰাকীৰে এজনৰ জন্মদিন, এজনৰ 4 তাৰিখে জন্মদিন গৈছে। গতিকে আমি দুইজনৰ সুখাপ্তি দীৰ্ঘায়ুৰ কাৰণে আমি এটা সৰস্বতী বন্দনাৰে আশীৰ্বাদ দিব। গাবা ৰেডি? নমস্কাৰ নমো নমো সৰস্বতী নিৰ্মলবৰণে ৰত্ন বিভূষিত সুন্দৰ করণে শ্রীরে যথা গজপতি বাৰ লখ লখ বিদ্যা মম কন্দনার্ঘ জগত জীবন ভাগত জাগত গুরু যশ ধীরে ধীরে বিদ্যা বাড়িতে যাক জয় জয় দেবী সরসর সারে নমো নমস্তুতে। কি আছিল নামটো? বন্তি শইকীয়া আৰু জোনালী মহন্ত। প্ৰথমতে বন্তি শইকীয়া দত্ত ডাঙৰীয়ানী কবি। কিয় হাঁহি আছো? বন্তি শইকীয়া দত্ত। হেপী বাৰ্থডে টু হেপী বাৰ্থডে টু লং লিভ গড ব্লেছ টু গড ব্লেছ টু। বন্তি শইকীয়া দত্তক ভগৱানে সুখে শান্তিয়ে ৰাখক, দীৰ্ঘায়ু হওক, তেওঁৰ মনৰ কল্পনাবোৰ বাস্তৱত পৰিণত হওক, তেওঁৰ কিবা অশান্তি অসুবিধা থাকিলে দূৰ হওক, তেওঁৰ পৰিয়াল সুখে শান্তিয়ে থাকক, দীৰ্ঘায়ু হওক। এতিয়া জোনালী মহন্ত ডাঙৰীয়ানী জোনালী মহন্ত ডাঙৰীয়ানী। হেপী বাৰ্থডে টু হেপী বাৰ্থডে টু গড ব্লেছ টু গড ব্লেছ টু। জোনালী মহন্ত ডাঙৰীয়ানীক ভগৱানে সুখে শান্তিয়ে ৰাখক, দীৰ্ঘায়ু হওক, তেওঁৰ মনৰ কল্পনাবোৰ বাস্তৱত পৰিণত হওক, তেওঁৰ পৰিয়াল সুখে শান্তিয়ে থাকক, দীৰ্ঘায়ু হওক, তেওঁৰ কিবা অশান্তি অসুবিধা থাকিলে দূৰ হওক। আপুনি শেষত দিব। হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু জোনালী মহন্ত আৰু কি বন্তি শইকীয়া দত্ত। দিয়ক আপুনি দি দিয়ক। বন্তি শইকীয়া দত্ত কওক, আপুনি কওক, প্ৰথমতে কওক। আগতেও মই আহি আছোঁ আৰু মোৰ ছোৱালীও আহিছিলে। বহুত দিনৰ পৰা আমি পাণ্ডুনাথ মন্দিৰত অহা যোৱা কৰিয়ে আছোঁ আৰু এই মন্দিৰত আহি মই ভাল পাওঁ। আৰু প্ৰথমতে আমাৰ ইয়াত প্ৰাকৃতিক কবি সন্মিলনৰ অনুষ্ঠান আছিলে আৰু তেতিয়াৰ পৰাই মই এই পাণ্ডুনাথ মন্দিৰৰ লগত জড়িত হৈ পৰিছোঁ। আৰু সৰুতেও মই আহিছিলোঁ, মোৰ মাহঁতে লৈ আহে আমাক, গতিকে সেইটোও আমাৰ মনত আছে। গতিকে সেই গোটেইখিনি মিলি পাণ্ডুনাথ মন্দিৰত ভাল লাগে আৰু পৰিৱেশটো সুন্দৰ পৰিৱেশ, ইমান সুন্দৰ পৰিৱেশৰ মাজত থাকি ভাল লাগে। কওক। ইয়াত পাণ্ডুনাথ মন্দিৰলৈ আহি বৰ ভাল লাগে মোৰ। আৰু ইয়াৰ হেৰিটো খুব আদৰবোৰ মোৰ খুব ভাল লাগে। ইমান সন্মান দিয়ে, ইমান মৰম দিয়ে, সেইকাৰণে মোৰ ইয়াত প্ৰথমতে মই আহিছিলোঁ এই বাইদেউৰ লগত আহিছিলোঁ, ছোৱালীৰ বাৰ্থডেত আহিছিলোঁ। তাৰপিছৰ পৰা আহি আছোঁ। মই আশাই কৰি থাকোঁ, বাট চাই থাকোঁ কেতিয়া মোক মাতিব ইয়ালৈ। মই আজিও মই বাট চাই আছিলোঁ আৰু অকণ দেৰি হোৱাৰ কাৰণে মোৰ বেয়াও লাগি আছিলে, নামাতে নেকি। কিন্তু আপোনাৰ সেই ফোনটো পাই মই বিৰাট আনন্দিত হৈছোঁ। ইমান ইয়াত মৰম পাওঁ, সন্মান পাওঁ, আশীৰ্বাদ পাওঁ, সেইকাৰণে মোৰ ইয়াত আহি খুব ভাল লাগে আৰু। ঠিক আছে। এই গণেশ বাবা, বন্তি শইকীয়া দত্ত আৰু জোনালী মহন্ত দুয়োগৰাকীকে সুখে শান্তিয়ে ৰাখক, দীৰ্ঘায়ু হওক, তেওঁলোকক মনৰ আশাবোৰ পূৰণ কৰক প্ৰভু আৰু সুৰক্ষিত কৰি ৰাখক। এই আপোনাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম।